মোৰ নাম বৰুণ। মই এটা বহুত ডাঙৰ বাংলোত চাকৰৰ কাম কৰিছিলোঁ। মই এটা দুখীয়া পৰিয়ালত জন্ম হৈছিলোঁ। মোৰ দেউতাই বিচাৰিছিল যাতে মই লিখা পঢ়া কৰি কিবা এটা ভাল কাম কৰিব পাৰোঁ। মোৰ দেউতাই অটোৰিক্সা চলাইছিল আৰু তেওঁ মোক বহুত ভাল এখন স্কুলত নামভৰ্তি কৰাই দিছিল। কিন্তু মোৰ পঢ়া শুনাৰ প্ৰতি একেবাৰে মন নাছিল। তেওঁ কিমান কষ্ট কৰি মোক পঢ়ুৱাইছিল সেই বিষয়ে মোৰ অলপো উপলব্ধি নাছিল। মোৰ মনটো কেতিয়াও পঢ়াৰ ফালে যোৱাই নাছিল। মোৰ বন্ধু আৰু ওচৰৰ লোকসকলে মোক মূৰ্খ গাধ বুলি কৈছিল। সকলোৱে মোৰ মূৰত এইটোৱেই সুমুৱাই দিছিল যে মই কেতিয়াও জীৱনত সফল হ'ব নোৱাৰিম। সদায় সৰুৰে পৰা এই কথাটো শুনি শুনি মই ডাঙৰ হৈছিলোঁ আৰু পিছত এদিন এই চিন্তাটোৱে মোৰ গোটেই জীৱনটোকে ধ্বংস কৰি পেলালে। অকল মোৰেই নহয়, মোৰ এই চিন্তাধাৰাই মোৰ গোটেই পৰিয়ালটোৰে জীৱনটো নষ্ট কৰি পেলালে। যেতিয়া মোৰ বয়স 20 বছৰ হৈছিল, তেতিয়াই দেউতাৰ মৃত্যু হ'ল আৰু তাৰ পিছতে মোৰ ওপৰত সকলো দায়িত্ব আহি পৰিছিলহি। মই গোটেই দিনটো মোৰ বন্ধুবিলাকৰ লগতে ঘূৰি পকি পাৰ কৰি দিছিলোঁ। এতিয়া যেতিয়া মই চাউল দাইলৰ দাম গম পাবলৈ ধৰিলোঁ, তেতিয়াহে মই বুজিবলৈ পাৰিছিলোঁ যে এই জীৱনটো ইমান সহজ নহয় যিমান দেউতা থাকোঁতে মোৰ বাবে আছিল। দেউতা থাকোঁতে যেতিয়া ঘৰলৈ আহিছিলোঁ, তেতিয়া খানা বিচৰাৰ লগে লগে খানা খাবলৈ পাইছিলোঁ। খাবলৈ পিন্ধিবলৈ কেতিয়াও অভাৱ হোৱা নাছিল মোৰ। তেনেকৈয়ে মোৰ দিনবিলাক পাৰ হৈ গৈছিল। দেউতাৰ মৃত্যুৰ পাছত এদিন ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যেতিয়া মায়ে ক'লে যে বোপা, আলু শেষ হৈছে, আলু আনি দিয়া, তেতিয়া মই মোৰ খালী পকেটৰ ফালে চালোঁ য'ত 100 টকীয়া নোট এখন আছিল, যিখন দেউতাই কেইদিনমান আগতে মোক দিছিল। মই সেই পইচাৰে ৰাতিপুৱাৰ কাৰণে আলু কিনি লৈ আহিলোঁ। এতিয়া মোৰ মগজুত এইটো চিন্তাই ঘূৰিবলৈ ধৰিলে যে ইয়াৰ পিছত মই ক'ৰ পৰা আনিম এইবিলাক। সেই সময়ত মায়ে কৰা শাসন আৰু দেউতাৰ কথাবিলাক মোৰ মনত পৰিবলৈ ধৰিছিল আৰু মোৰ দুখ লাগিবলৈ ধৰিলে যে মই মোৰ এক বহুত মূল্যৱান সময় কিয় ধেমালিতে নষ্ট কৰি পেলালোঁ। এতিয়া গোটেই দিনটো ইফালে সিফালে কাম বিচৰাৰ পিছত মই এটা শ্ৰমিকৰ কাম পাইছিলোঁ। সেইটো কাম কৰাৰ ফলত মই কেইটকামান পইচা পালোঁ আৰু ৰাতিৰ বাবে শাক পাচলি অলপ বজাৰ কৰি ঘৰলৈ বুলি লৈ আহিলোঁ। তাৰ পিছৰে পৰা মই গোটেই দিনটো দিন হাজিৰা কৰিছিলোঁ আৰু এয়া মোৰ প্ৰথম কাম আছিল যি মই মোৰ নিজ হাতেৰে কৰিছিলোঁ। তাৰপিছত যেতিয়া অলপ পইচা মালিকে মোৰ হাতত দিলে, তেতিয়া মোৰ অনুভৱ হৈছিল যে ইমানখিনি পইচা যেতিয়া দেউতাই মোৰ হাতত দিছিল, তেতিয়া মই কেনেকৈ সেই পইচা উৰুৱাই দিছিলোঁ। আৰু এতিয়া যেতিয়া নিজে উপাৰ্জন কৰিছোঁ, তেতিয়াহে অনুভৱ কৰিবলৈ পাৰিছোঁ যে ইমানখিনি পইচাৰ কাৰণে গোটেই দিনটো কিমান কষ্ট কৰিবলগীয়া হয়। মই যেতিয়া ঘৰলৈ পাচলি বজাৰ কৰি লৈ গ'লোঁ, তেতিয়া মাৰ চকু জিলিকি উঠিছিল। মোৰ দৰে সন্তান এজনে কাম কৰা দেখি আৰু দায়িত্ববিলাক পালন কৰা দেখি মা বহুত সুখী হৈ পৰিছিল। সেইদিনা ৰাতি যেতিয়া মই বিচনাত বাগৰিছিলোঁ, তেতিয়া মোৰ মগজুত কিছুমান কথা আহিবলৈ ধৰিছিল। যদি এনেকৈ সকলো চলি থাকে তেনেহ'লে মই মোৰ পৰিয়ালটোক কেনেকৈ সুখ দিবলৈ পাৰিম আৰু গোটেই জীৱনটো তেওঁলোকৰ কাৰণে এদিনৰ কাৰণে খোৱা বোৱা যোগাৰ কৰোঁতে শেষ হৈ যাব। ইতিমধ্যে মই অনুমান কৰি আহিবলৈ পাৰিছোঁ যে মোৰ ভনী কাবেৰীও এতিয়া বহুত ডাঙৰ হৈ আহিছে। মোৰ প্ৰথমবাৰৰ বাবে মনলৈ এইটো কথা আহিল যে তাইৰ বিয়াখন মই কেনেকৈ কৰিবলৈ পাৰিম। তাইৰ বিয়াৰ কাৰণেতো বহুত টকা পইচা লাগিব। তাই মোতকৈ বহুত সৰু আছিল, কিন্তু মোৰ হাতখন একেবাৰে খালী আছিল, যিয়ে আৰু অহা 10 বছৰলৈকে তাইৰ বিয়াৰ কথা ভাবিবলৈ নোৱাৰোঁ। তেতিয়াই মই বাগৰি থাকোঁতে মোৰ মনলৈ দেউতাৰ অটোৰিক্সাখনৰ কথা আহিল আৰু মই ভাবিবলৈ ধৰিলোঁ যে দেউতাৰ ৰিক্সাখনেই সৰুৰে পৰা আমাৰ ঘৰৰ উপাৰ্জনৰ একমাত্ৰ আহিলা আছিল। এতিয়া মোৰ মনটো অটোৰিক্সাখনৰ ওচৰতে স্তব্ধ হৈ ৰৈছিল। মই ৰাতিপুৱা উঠিলোঁ আৰু চাহ নাস্তা খাই লগে লগে অটোখনৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। তেতিয়া আমাৰ চকু পানীৰে ভৰি পৰিছিল। মই গোটেই দিনটো অটো চলাই ঘূৰি ফুৰিছিলোঁ। এতিয়া মই একেবাৰে নতুন আছিলোঁ, সেইবাবে মই ৰাস্তাবিলাকো ভালকৈ চিনি পোৱা নাছিলোঁ। মানুহক সুধি সুধি চলোৱাৰ পিছত মই কোনোমতেহে অলপ ৰাস্তা চিনি পোৱা হৈছিলোঁগৈ। এতিয়া মই গম পালোঁ যে গোটেই দিন ৰাস্তাত অহা যোৱা কৰি ঘূৰি ফুৰাটো সহজ নহয়। এতিয়া মোৰ এনেকুৱা লাগিছিল যেন অলপ মোৰ এটা সমস্যা সমাধান হ'বলৈ গৈ আছে। এতিয়া মই মোৰ জীৱনটো ভালকৈ চলাবলৈ পাৰিম। কিন্তু মই পাহৰি গৈছিলোঁ যে মোৰ জীৱনৰ সংগ্ৰাম এতিয়া আৰম্ভ হৈছিলেহে। এদিন মই অটো চলাই গৈ আছিলোঁ, তেনেতে মোৰ বহুত পিয়াহ লাগিল। মই তেতিয়া অটোখন ৰখাই পানী খাবলৈ দোকান এখনৰ ফালে গ'লোঁ। মই এতিয়া অটোখনৰ পৰা নামিছিলোঁহে, তেনেতে মোৰ অনুভৱ হ'ল যে কোনোবাই মোৰ অটোখনৰ ফালে আগবাঢ়িবলৈ ধৰিছে। তেতিয়া মই দেখিলোঁ যে দুজন মানুহ মুখত কাপোৰ বান্ধি
মুখকেইখন ঢাকি মোৰ অটোখনৰ ভিতৰত বহিছে। সেই দুজন চোৰ আছিল। মোক দেখাৰ লগে লগে সিহঁতে মোৰ অটোখন চলাই তাৰ পৰা পলাই গুচি গ'ল। এতিয়া মই কি কৰিম কি নকৰিম বুলি ভাবি মূৰতে হাতখন থৈ বহি পৰিলোঁ। আচলতে ভুলটো মোৰেই আছিল। মই অটোখনৰ চাবিটো আনিবলৈ পাহৰিছিলোঁ আৰু অটোখন ষ্টাৰ্ট কৰাই আছিল আৰু মই তেনেকৈ অটোখন থৈ পানী খাবলৈ বুলি গুচি আহিছিলোঁ। মই এতিয়া দুখ মনেৰে ঘৰলৈ উভতিছিলোঁ আৰু মাক ক'লোঁ যে মোৰ লগত কি হ'ল। কিন্তু মায়ে ক'লে যে বোপা, এয়া আমাৰ ভাগ্যতে লিখা আছিল। ঈশ্বৰক তুমি ধন্যবাদ জনোৱা যে তোমাৰ যে একো নহ'ল। জীৱনটো থাকিলে জীৱনত সকলো কৰিবলৈ পাৰিবা। মায়ে এনেকৈ কৈ মোক সাহস দিলে। কিন্তু মই জানিছিলোঁ যে এয়া ইমান সহজ নহয় যেনেকৈ মায়ে কৈ আছিল। অকল ৰিক্সাই নহয়, লগতে আমাৰ ঘৰৰ পৰা যেন দেউতাৰ আশীৰ্বাদো গৈছিল। এতিয়া মোৰ ওচৰত অটো কিনিবলৈ পইচাই নাছিল। সেইকাৰণে মই মনে মনে শ্ৰমিকৰ কাম কৰিবলৈ ধৰিছিলোঁ। এতিয়া দিনত কেতিয়াবা বোজা কঢ়িয়াইছিলোঁ আৰু কেতিয়াবা আনৰ কিবা এটা কৰিছিলোঁ। এদিন মই শ্ৰমিকবিলাকৰ লগত এখন দলঙৰ কাম কৰি আছিলোঁ। তেতিয়াই দূৰৰ পৰা এখন গাড়ী আহি থকা দেখিছিলোঁ। সেই গাড়ীখন তীব্ৰ বেগেৰে একেৰাহে আহি আছিল। সেই দৃশ্যটো দেখি সকলোৱে অনুমান কৰিবলৈ পাৰিছিল যে গাড়ীৰ ভিতৰত থকা লোকজনে হয়তো কিবা বিপদত পৰিছে, নহ'লে নিচা কৰি গাড়ীখন চলাই আছে। এতিয়া মই গাড়ীখনৰ ফালে চাই আছিলোঁহে। তেনেতে চকুৰ প্ৰচাৰতে আহি মোৰ ওচৰতে ৰৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰিলে আৰু গাড়ীখন জুই লগাৰ আগতে মই জঁপিয়াই সেই গাড়ীৰ ভিতৰত থকা লোকজনক বাহিৰলৈ বুলি উলিয়াই আনিলোঁ। এনেকৈয়ে এতিয়া মোৰ কাম এৰি মই মানুহজনক ওচৰৰে হস্পিটেল এখনলৈ বুলি লৈ গ'লোঁ। সেই মানুহজনে অজ্ঞান হোৱাৰ আগমুহূৰ্তত মোক দেখিছিল। হস্পিটেললৈ যোৱাৰ পিছত যেতিয়া তেওঁৰ চেতনা ঘূৰি আহিল, তেতিয়া তেওঁ মোৰ হাত দুখনত ধৰি বহুত দেৰিলৈকে কান্দি থাকিলে। তেওঁ মোক ক'লে যে তেওঁ বহুত খং উঠিছিল আৰু তেওঁ সেই খঙতে বহুত নিচা কৰিছিল। এতিয়া তেওঁ একো গমেই পোৱা নাছিল। তেওঁ ক'লে যে মোৰ ভাগ্য ভাল আছিল যে মই তোমাৰ দৰে মানুহ এজনৰ সন্মুখত আহি পৰিলোহি আৰু তুমি মোক তেনেকৈ বচালা, নহ'লে মই চাগে এতিয়ালৈকে মৰিয়েই থাকিলোহেঁতেন। এনেকৈ কৈ তেওঁ আকৌ কান্দিবলৈ ধৰিলে। মই তেওঁক সাহস দিবলৈ ধৰিলোঁ। যেতিয়া তেওঁৰ মনটো অলপ পাতল হ'ল, তেতিয়া তেওঁ মোক সুধিলে যে তুমি কি কৰা আৰু তুমি সেই সময়ত তাত কি কৰি আছিলা। মই তেওঁক ক'লোঁ যে মই এজন শ্ৰমিক আৰু মই সেয়াই কাম কৰোঁ। যেতিয়া মই আপোনাৰ গাড়ীখন আহি থকা দেখিছিলোঁ, তেতিয়া লগে লগে কাম এৰি আপোনাৰ ফালে দৌৰিলোঁ। সেই মানুহজনে মোৰ কথা শুনি মোক সুধিলে যে তুমি মাহত কিমান টকা উপাৰ্জন কৰা। তেওঁ কৰা প্ৰশ্নত মোৰ অলপ লাজ লাগিছিল, যদিও মই তেওঁক ক'লোঁ যে দুবেলা দুমুঠি খাব পৰাকৈ উপাৰ্জন কৰোঁ। সেই মানুহজনৰ নাম আছিল অমৰ। মোৰ কথা শুনি তেওঁ কিবা এটা ভাবিবলৈ ধৰিলে। তাৰ পিছতে তেওঁ ক'বলৈ ধৰিলে যে মোৰ তোমাৰ দৰে বিশ্বাসী মানুহৰ প্ৰয়োজন আছে, কাৰণ মোৰ ওচৰে পাজৰে কিছুমান এনেকুৱা লোক থাকে যিয়ে মোৰ উন্নতি হোৱাটো একেবাৰে দেখিবই নোৱাৰে। তেনেকুৱা মানুহবিলাকে মোক সদায় পিছলৈ টানিবলৈ বিচাৰে আৰু তেনেকুৱা সময়তে মই তোমাক লগ পাই গ'লোঁ। এতিয়া মই বিচাৰোঁ যে তুমি মোৰ কোম্পানীটোতে কাম কৰা। তেতিয়া তোমাৰ দৰমহাও বাঢ়ি যাব আৰু মোৰ হাতলৈ তোমাৰ দৰে বিশ্বাসী মানুহ এজনো আহিব। তেওঁৰ এই প্ৰস্তাৱটো শুনি মোৰ বহুত ভাল লাগি গ'ল, কাৰণ সদায় কামৰ কাৰণে ইফালে ইফালে ঘূৰি কাম বিচৰাটো মোৰ বাবে বহুত কঠিন কাম আছিল। কেতিয়াবা কেতিয়াবা কাম পাওঁ আৰু কেতিয়াবা কেতিয়াবা কামো নাপাওঁ। এনেকৈ মাহৰ মূৰত হাতলৈ কেইটকামান টকা আহিছিল। মই এতিয়া অমৰ চাহাবৰ কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰি দিলোঁ। এতিয়া মোৰ মা মোক লৈ বহুত সুখী হৈ পৰিছিল। মায়ে বিচাৰিছিল যে মই বিয়া পাতোঁ আৰু তাৰপিছত ভনীজনীক বিয়া দিওঁ। কিন্তু মই প্ৰায় মোৰ ভনীজনীক নিশা জাগি পঢ়ি থকা দেখিছিলোঁ। তেতিয়া তাই 10মান শ্ৰেণীত পঢ়ি আছিল। ভণ্টিয়ে এতিয়া নিজৰ পঢ়াত ইমানেই মনোযোগ দিছিল যে সেইকাৰণে মই মনতে থিৰাং কৰি ল'লোঁ যে মই সময়ৰ আগতে তাইক কেতিয়াও বিয়া নিদিওঁ, যেতিয়ালৈকে তাইৰ পঢ়া সম্পূৰ্ণ নহয়। সময়ে মোক বেলেগকৈ একো নিশিকালেও শিক্ষাৰ যে এই পৃথিৱীত প্ৰয়োজনীয়তা আছে, সেই কথাটো মই এতিয়া ভালকৈ বুজিবলৈ পাৰিছিলোঁ। মই যদি ভালকৈ পঢ়া শুনা কৰিলোহেঁতেন, তেনেহ'লে আজি এনেকৈ য'তে ত'তে কাম বিচাৰি ফুৰিবলগীয়া নহ'লহেঁতেন। সেয়েহে এনেকুৱা এটা ভুল মই মোৰ ভনীজনীৰ লগত কৰিব নিবিচাৰোঁ। সেইকাৰণে মই মোৰ মাক কৈ দিছিলোঁ যে যদি মোক বিয়া পাতি দিবলৈ বিচাৰিছা, তেনেহ'লে পাতি দিয়া, কিন্তু মোৰ ভনীৰ ওপৰত বিয়াক লৈ কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰিবা তুমি। মায়ে মোৰ কাৰণে 2-3জনী ছোৱালী পচন্দ কৰিছিল, কিন্তু মোৰ এজনীকো পচন্দ নহ'ল। মই ভাবিলোঁ যে এই ক্ষেত্ৰতো চাগে মোৰ ভাগ্যই মোক লগ দিয়া নাই, কিন্তু মোৰ ভাগ্যত আন কিবাহে লিখা আছিল, যি মই কেতিয়াও ভাবিবই পৰা নাছিলোঁ।
এদিন মই অমৰ চাহাবৰ অফিচৰ পৰা ঘৰলৈ বুলি গৈ আছিলোঁ। তেনেতে এজনী ছোৱালী ৰাস্তাৰে দৌৰি আহি থকা মই দেখিবলৈ পাইছিলোঁ। মই তেতিয়া দেখিলোঁ যে ছোৱালীজনীয়ে কিবা এটা বিপদত পৰিছে। যেতিয়া তাই দৌৰি আহি মোৰ ওচৰ পালেহি, তেতিয়া মই সুধিলোঁ যে কিয় তুমি দৌৰিছা বুলি। তেতিয়া তেওঁ ক'লে যে মোক এনেকুৱা এখন ঠাইলৈ লৈ ব'লক য'ত মই সুৰক্ষিত হ'ম। তাৰপিছত মই আপোনাক সকলো কথা ক'ম। তাইৰ অৱস্থা সেই সময়ত এক অদ্ভুত ধৰণৰ হৈ আছিল। সেয়েহে মই এখন ৰেষ্টুৰালৈ তাইক খানা খুৱাবলৈ বুলি লৈ গ'লোঁ। তাই এতিয়া ভালকৈ খানা খোৱাৰ পিছত তাই মোক ক'বলৈ আৰম্ভ কৰিলে যে মই এগৰাকী লিখা পঢ়া শিক্ষিত ছোৱালী। মোৰ নাম নিধি। মোৰ ঘৰ এইখন চহৰতে। মোৰ সতীয়ামাই মোৰ বিয়া এজন মদাহীৰ লগত কৰাবলৈ বিচাৰিছে। মোৰ দেউতা বেলেগ এখন চহৰত কাম কৰে। যেতিয়ালৈকে মোৰ দেউতা নাহে তেতিয়ালৈকে আপুনি মোক ক'ৰবাত অলপ আশ্ৰয় দিয়ক, নহ'লে মোৰ বিয়াখন সেই মদাহীটোৰ লগত হৈ যাব। তাই তেতিয়া দুখ মনেৰে তাইৰ সকলো কাহিনী মোক শুনালে। মই মাত্ৰ তাইৰ ফালে একেৰাহে চাই আছিলোঁ। তাই এজনী বহুত ধুনীয়া ছোৱালী আছিল। মই তাইক ক'লোঁ যে মই মাহেকত 30,000 উপাৰ্জন কৰোঁ, মোৰ নিজৰ ঘৰ এখন আছে আৰু মই বহুত আৰামৰ এটা চাকৰি কৰোঁ। মই এতিয়া ছোৱালীজনীক সুধিয়েই পেলালোঁ কি তুমি মোৰ লগত বিয়া হ'ব পাৰিবা নেকি? মই তোমাক কথা দিম যে মই তোমাৰ সন্মানৰ দায়িত্ব ল'ম আৰু তোমাৰ দেউতা অহাৰ পিছত মই তেওঁক সকলো কথা ক'ম। মোৰ কথা শুনাৰ পিছত তাই গভীৰ চিন্তাত ডুবি গ'ল যে তাই এতিয়া কি কৰিব। তাৰ পিছতে তাই মোৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত ল'লে। মই তাইক চিধাই মন্দিৰলৈ বুলি লৈ গ'লোঁ আৰু পণ্ডিতক ক'লোঁ যে আমাৰ বিয়াখন সোনকালে পাতি দিয়ক। বিয়াখন হৈ যোৱাৰ পিছত মই তাইক আমাৰ ঘৰলৈ বুলি লৈ আহিলোঁ। মোৰ মায়ে মোক এজনী ছোৱালীৰ লগত দেখি তেতিয়া আচৰিত হৈ পৰিছিল আৰু তেওঁ আচৰিত হৈ মোক সুধিলে যে বোপা, এইজনী কোন ছোৱালী? তাৰপিছত মই মাক গোটেই ঘটনাটো ক'লোঁ আৰু এইটোও ক'লোঁ যে তাই এতিয়া আমাৰ ঘৰৰ বোৱাৰী হ'ল। তৎক্ষণাত বিয়াখন কৰিবলগীয়া হোৱা বাবে আমি মন্দিৰতে বিয়াখন পাতিলোঁ। মই এতিয়া মোৰ পত্নীৰ পৰা তাইৰ দেউতাকৰ নম্বৰটো ল'লোঁ আৰু তেওঁক একেৰাহে ফোন কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁৰ নম্বৰটো তেতিয়া অফ হৈ আছিল। তাৰপিছত এদিন নিধিৰ দেউতাকৰ লগত মোৰ কথা হ'ল। তেওঁ মোক মাতিলে আৰু মোক সন্মানৰ লগতে বহুতো আশীৰ্বাদ দিলে। তেওঁ তেতিয়া ক'লে যে বোপা, তুমি মোৰ ছোৱালীজনীৰ সন্মান ৰক্ষা কৰিলা আৰু মোক এটা ডাঙৰ বদনামৰ পৰা তুমি বচালা। আমি দুয়ো এতিয়া বহুত সুখী হৈ পৰিছিলোঁ। যেতিয়া তেওঁ আমাৰ ঘৰলৈ আহিল তেতিয়া তেওঁ মোৰ সকলো অভিযোগ দূৰ কৰিলে। তেওঁ লাহে লাহে সকলো যৌতুক আমাৰ ঘৰলৈ পঠিয়াই দিছিল। এতিয়া আমি ভাবিলোঁ যে সকলো আলহী সম্পৰ্কীয় লোকসকলক মাতি বিয়া খবৰটো দিওঁ। মই সকলোকে বুজাই দিলোঁ যে মই কি পৰিস্থিতিত নিধিক বিয়া পাতিবলগীয়া হ'ল। মই সকলোকে কৈ দিছিলোঁ যে নিধিৰ দেউতাকৰ স্বাস্থ্য হঠাতে বেয়া হৈ পৰিছিল। সেইকাৰণে মই তাইক হঠাতে বিয়াখন পাতিবলগীয়া হ'ল আৰু সেইবাবে কোনো লোককে মই খবৰ দিব পৰা নাছিলোঁ। তেতিয়াই মই ভাবিলোঁ যে মই অমৰ ছাৰকো বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ মাতিব লাগিব, কাৰণ তেওঁ মোৰ মালিক আছিল। কিন্তু মোৰ এই কথাটোত ভয় লাগি আছিল যে মইতো এজন সাধাৰণ চাকৰ আছিলোঁ। যদি তেওঁ কয় যে মই তেওঁৰ ঘৰলৈ আহিব নোৱাৰোঁ, তেতিয়া মই নিজেই তেওঁৰ সন্মুখতে লাজ পাম। সেইকাৰণে মই ভয়ে ভয়ে তেওঁৰ ওচৰলৈ গ'লোঁ। তাৰপিছত ক'লোঁ যে ছাৰ, যদি আপুনি ফ্ৰী আছে তেনেহ'লে দেওবাৰৰ দিনা মোৰ বিয়াৰ অনুষ্ঠানলৈ আহিলে মই বহুত সুখী হৈ পৰিম। মই তেওঁক মোৰ কথাখিনি কৈ তেওঁৰ মুখৰ ফালে চাবলৈ ধৰিছিলোঁ আৰু তেওঁ ক'লে যে যদি সময় পাওঁ তেনেহ'লে মই নিশ্চয় যাম। ছাৰৰ কথা শুনি মোৰ বিশ্বাস হৈ গৈছিল যে তেওঁ নাহে, কাৰণ ইমান ডাঙৰ মানুহ এজনে মোৰ ঘৰলৈ কিয় বাৰু আহিব। মই ঘৰলৈ গৈ বিয়াৰ যো-জা কৰাত লাগিলোঁ আৰু বিয়াৰ অনুষ্ঠানৰ দিনা ছাৰ আমাৰ ঘৰলৈ আহিলে। মই ছাৰক দেখি আনন্দিত হৈ পৰিছিলোঁ আৰু লগে লগে মই তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক ধন্যবাদ জনালোঁ। তেতিয়া তেওঁ মিচিকিয়াই হাঁহিলে আৰু মোক ক'লে, তুমি মোৰ প্ৰাণ বচাইছা। মই তোমাৰ ওচৰত সদায় ঋণী হৈ আছোঁ। মই তোমাৰ কথা কেনেকৈ মানা কৰিবলৈ পাৰিম। এতিয়া মোৰ ছাৰৰ কথা শুনি মোৰ চকুত চকু পানী আহিবলৈ ধৰিছিল। মই ছাৰক মোৰ পৰিয়ালৰ সকলোৰে লগত চিনাকি কৰাই দিলোঁ। ছাৰে এতিয়া যিমান সময় মোৰ বিয়াৰ অনুষ্ঠানত আছিল, মই এটা কথা লক্ষ্য কৰিছিলোঁ যে তেওঁ মোৰ পত্নীৰ নিধিৰ ফালে একেৰাহে চাই আছিল। মই ভাবি পোৱা নাছিলোঁ যে ছাৰে এনেকুৱা কিয় কৰি আছে। তাৰ পাছত মই ভাবিলোঁ যে হ'ব পাৰে ছাৰে তাইক ক'ৰবাত দেখিছে, সেইকাৰণে ইমান গভীৰভাৱে তাইৰ ফালে চাই আছে। তেনেকৈ ভাবি মই কথাটো আওকাণ কৰিবলৈ ধৰিলোঁ। নিধি দেখিবলৈ বহুত ধুনীয়া আছিল। তাইৰ তুলনাত মই একোৱেই নাছিলোঁ। সকলোৱে এনেকৈ কৈ আছিল যে বৰুণৰ কপালখন ফুলি উঠিল। অনুষ্ঠান শেষ হৈ গ'ল আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ বুলি গুচি গ'ল। পিছদিনা মই যেতিয়া অফিচ গৈ পালোঁগৈ তেতিয়া মোৰ বছে মোৰ বাবে অপেক্ষা কৰি আছিল।
তেতিয়া তেওঁ মোক মাতিলে আৰু তেওঁৰ সন্মুখত থকা চকীখনতে মোক বহিবলৈ দিলে আৰু ক'লে যে কিছুমান লোকে ধনী হ'বলৈ গোটেই জীৱনটোৱেই শেষ কৰি পেলায় আৰু কিছুমান লোকে এদিনতে ইমান ডাঙৰ সুযোগ পায়, কিন্তু সেইজন লোক মূৰ্খ যিয়ে সুযোগ পায়ো ল'বলৈ নাজানে। এতিয়া মই ছাৰৰ কথাটো শুনি আচৰিত হৈ পৰিছিলোঁ। আচলতে তেওঁ কি ক'বলৈ বিচাৰিছে? মই প্ৰশ্নবোধক চাৱনিৰে ছাৰৰ ফালে চাই থাকিলোঁ আৰু ক'লোঁ যে ছাৰ, মই একো বুজি পোৱা নাই। তেতিয়া ছাৰে ক'লে যে মোৰ ওচৰত তোমাৰ বাবে এটা অফাৰ আছে। তাৰপিছত তেওঁ মোক যি ক'লে সেয়া শুনি মই একেবাৰে নিথৰ হৈ পৰিলোঁ। কিন্তু মই বুজি পোৱা নাছিলোঁ যে মই তেওঁক কি উত্তৰ দিওঁ, কাৰণ তেওঁ মোৰ মালিক আছিল। তেওঁ মোক এটা সন্মানৰ চাকৰি দিছিল আৰু এতিয়া তেওঁ মোক যি অফাৰ দিছিল, তেওঁ যদি মোৰ ছাৰ নহয় আন কোনোবা হ'লহেঁতেন, তেনেহ'লে মই লগে লগে তেওঁৰ গালত এটা জোৰেৰে চৰ মাৰিলোহেঁতেন। কিন্তু মোৰ মগজুত আন কিবা এটাহে চলি আছিল। এতিয়া মই এনেকুৱা এটা সুযোগ পাইছোঁ যিটো কেতিয়াও মই হেৰুৱাবলৈ নিবিচাৰোঁ। মই কিবা এটা কোৱাৰ আগতে মোক ছাৰে ক'লে যে তুমি আজিৰ দিনটোৰ সময় লৈ লোৱা আৰু ঘৰলৈ গৈ ভালকৈ চিন্তা কৰি লোৱা, কিন্তু আজি ৰাতি 12 বজাৰ আগতেই সিদ্ধান্তটো লৈ ল'বা, কাৰণ তাৰপিছত এই অফাৰ শেষ হৈ যাব। মই একো নোকোৱাকৈ মনে মনে অফিচৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। তাৰপাছত মই ঘৰলৈ বুলি খোজ ল'লোঁ। মোক এনেকুৱা সময়ত নিধিয়ে দেখি চিন্তিত হৈ পৰিছিল। তাই ক'লে যে আপুনি এইটো সময়ত কিয় আহিলে? গা বেয়া হ'ল নেকি আপোনাৰ? নিধিয়ে মোৰ প্ৰতি ইমান চিন্তা আৰু যত্ন দেখি মই তাইৰ ফালে গভীৰভাৱে চাবলৈ ধৰিছিলোঁ। এতিয়া মই তাইক এই কথাটো কেনেকৈ কওঁ? মই তাইক ক'লোঁ যে মোৰ গাটো ভাল নহয় আৰু তেতিয়া তাই গোটেই দিনটো মোৰ যত্ন লৈ থাকিল। আজি মই গোটেই দিনটো মোৰ সিদ্ধান্তটোৰ কথাকে ভাবি থাকিলোঁ, আচলতে মই কি কৰা উচিত। কিন্তু মোৰ চকুৰ সন্মুখত মোৰ শৈশৱৰ সেই দৰিদ্ৰতাৰ দিনবিলাক ভাঙি আহিছিল আৰু মই ভাবিছিলোঁ যে মই মোৰ ভৱিষ্যতটো ভাল হোৱাটো বিচাৰোঁ, যাতে মোৰ কোনো বস্তুৰে অভাৱ নহয়। আৰু সেই সিদ্ধান্তটো লৈ মই মোৰ ছাৰক ফোন কৰিলোঁ আৰু ছাৰক হ'ব বুলি ক'লোঁ আৰু বিচনালৈ শুবলৈ আহিলোঁ। নিধিক মই ক'লোঁ যে তুমি ৰাতিপুৱা সাজু হ'বা, মই তোমাক ফুৰাবলৈ লৈ যাম। পিছদিনা ৰাতিপুৱা হোৱাত মই তাইক মাত লগালোঁ আৰু নিধি একেবাৰে সাজি কাচি মোৰ সন্মুখলৈ আহিলে। নিধিয়ে মূৰত উৰণি লৈছিল। মই অলপ আচৰিত হ'লোঁ যে নিধিয়ে আজি কিয় উৰণি লৈছে, কিন্তু মোৰ দেৰি হৈছিল, সেইকাৰণে মই তাইৰ হাতত ধৰিলোঁ আৰু ওলালোঁ। গৈ থাকোঁতে গোটেই ৰাস্তাটোতে মোৰ মগজুত কালিৰ সেই ঘটনাটোৱেই চলি আছিল। মই তাইক লৈ এখন হোটেললৈ গ'লোঁ আৰু হোটেলৰ কোঠাত সোমাই তাইক মোৰ সন্মুখত থিয় কৰালোঁ আৰু ক'লোঁ যে মই তোমাক ডিভ'ৰ্চ দিবলৈ বিচাৰিছোঁ। তাৰপিছত মই ডিভ'ৰ্চৰ পেপাৰত চহী কৰিলোঁ আৰু তাইক দি গুচি আহিলোঁ। আৰু তেনেকৈ মালিকক মই ফোন কৰি কৈ দিলোঁ যে মোৰ কাম হৈ গ'ল। ফোন কৰাৰ পিছতে এজন মানুহ আহি মোৰ হাতত এটা চুটকেছ দিলে, যিটো লৈ মই ঘৰলৈ আহিলোঁ। মই ঘৰত সোমাইছিলোঁহে, তেনেতে মায়ে ক'লে যে কাবেৰী ক'ত? মাৰ কথাত মই আচৰিত হ'লোঁ যে কাবেৰীৰ কথা মায়ে কিয় কৈছে। তাৰপিছত মই কিবা এটা কোৱাৰ আগতে মায়ে ক'লে যে বোপা, তুমি কাবেৰীক নিজেই তোমাৰ লগত লৈ গৈছিলা, কিন্তু আহোঁতে কিয় তুমি তাইক লৈ নানিলা? এতিয়া তুমি মোক কোৱা যে তাইক তুমি ক'ত থৈ আহিলা? মাৰ কথাটো শুনি মোৰ এনেকুৱা লাগিবলৈ ধৰিছিল যে মোৰ চাৰিওফালৰ বস্তুবিলাক ঘূৰিবলৈ ধৰিছে। মই মাক সুধিলোঁ যে মোৰ পত্নী ক'ত? তেতিয়া মায়ে ক'লে যে আজি ৰাতিপুৱাই তাই মাকৰ ঘৰলৈ গুচি গৈছে। তাইৰ দেউতাকৰ গাটো বহুত বেয়া হৈছে। মায়ে তেনেকৈ কৈছিলেহে তেনেতে নিধি কোঠাটোৰ পৰা ওলাই আহিল আৰু আহি বহুত আনন্দ মনেৰে মোক নমস্কাৰ জনালে। মই এতিয়া বুজিব পৰা নাছিলোঁ যে মোৰ লগত কি হৈ আছে। মই তাতেই নিথৰ হৈ পৰিলোঁ। মই ছাৰক ফোন লগালোঁ, কিন্তু তেওঁ মোৰ ফোনৰ কোনো উত্তৰ নিদিলে। মই এবাৰ মোৰ পত্নীৰ ফালে চালোঁ আৰু এবাৰ ফোনটোৰ ফালে চালোঁ। আচলতে মোৰ ছাৰে মোক কৈছিল যে মই মোৰ পত্নীক ডিভ'ৰ্চ দি তাইক 2 মাহৰ বাবে ছাৰৰ হাতত গতাই দিওঁ আৰু তাৰ বিনিময়ত তেওঁ মোক 50 লাখ টকা দিব আৰু তেনেকৈ 2 মাহ পিছতে তেওঁ আকৌ নিধিক মোক ঘূৰাই দিব। ছাৰৰ অফাৰটো মোৰ পচন্দ হৈছিল। আজি ৰাতিপুৱা মই নিধিক সেইকাৰণে লগত লৈ গৈছিলোঁ। কিন্তু এয়া কেনেকৈ হ'ব পাৰে? নিধিটো মোৰ সন্মুখতে থিয় হৈ আছে। তেনেতে হঠাতে ছাৰৰ ফোন আহিলে আৰু মোক ক'লে যে তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা। তুমি তোমাৰ পত্নী বুলি কৈ নিজৰ ভনীয়াৰাক দিলা। এতিয়া তুমি তাইক উভতাই নোপোৱা। মই কপালত হাত দি বহি পৰিলোঁ। এয়া মই আচলতে কি কৰি পেলালোঁ? তেতিয়াই নিধি মোৰ ওচৰলৈ আহিলে আৰু ক'লে যে মই আপোনাক সকলো সঁচা কথা ক'ম। মই ৰাতি আপোনাৰ আৰু আপোনাৰ মালিকৰ কথাবিলাক শুনিছিলোঁ। তাৰপিছত মই আপোনাক এহেঁচা দিম বুলি ভাবিলোঁ। ৰাতিপুৱা উঠি মই আপোনাৰ ভনীক ক'লোঁ যে মই তোমাৰ দাদাক এটা ছাৰপ্ৰাইজ দিবলৈ বিচাৰিছোঁ।
মাত্ৰ তুমি মোৰ কাপোৰ পিন্ধি লোৱা আৰু উৰণিখন টানি লৈ দাদাৰ লগত গুচি যোৱা, বাকী মই তোমাক সকলো ক'ম। তাৰপিছত মই মোৰ মাৰ ঘৰলৈ গুচি গ'লোঁ আৰু আপোনাৰ ভনীক আপোনাৰ লগত পঠিয়াই দিলোঁ। মই সকলো কথা শুনাৰ পিছত তাইৰ গালত এটা চৰ মাৰিলোঁ। মই লগে লগে মোৰ মালিকৰ ওচৰলৈ গ'লোঁ। তেতিয়া তেওঁ মোক কামৰ পৰা উলিয়াই দিলে আৰু তেওঁ নাজানো মোৰ ভনীক ক'লৈ লৈ গৈছিল। এনেকৈয়ে কেইমাহমান পাৰ হৈ গৈছিল। তেনেতে এদিন মই ৰাস্তাৰে গৈ থাকোঁতে এটা ডকাইতৰ দলে মোৰ ওপৰত আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ ফলত মই বহুত বেয়াকৈ আঘাত পালোঁ। মই এতিয়া বিচনাৰ পৰা উঠিব নোৱাৰা হৈ পৰিছিলোঁ। এতিয়া মই গম পালোঁ যে কোন আপোন আৰু কোন পৰ হয়। মই এতিয়া সদায় কান্দিবলৈ ধৰিছিলোঁ আৰু মই জীয়াই জীয়াই সদায় মৰিছিলোঁ, যি মোৰ লগতে মোৰ পৰিয়ালটোকে ধ্বংস কৰি পেলালে। মোৰ মায়ে সেইদিনাৰ পৰা আজিলৈকে মোৰ লগত কথাই পতা নাই, মাত্ৰ মোক অভিশাপেই দি থাকে। মই মোৰ ভনীক বহুত বিচাৰিছিলোঁ, কিন্তু তাইক ক'তো নাপালোঁ। তাৰপিছত এদিন মোৰ ভনী একেবাৰে পাগলীৰ ৰূপত আহি ঘৰত উপস্থিত হ'লহি। মোৰ মালিকে তাইৰ পৰা আমনি পাই তাইক এৰি দিছিল। তাৰপিছত মায়ে বৰ কষ্টৰে তাইৰ বিয়া তাইতকৈ বয়সত ডাঙৰ মানুহ এজনৰ লগত কৰাই দিলে আৰু তাৰপিছত মোৰ পত্নীও মোৰ পৰা ডিভোৰ্চ ল'লে। তাই মোৰ ওপৰত বিশ্বাস হেৰাই গৈছিল। মায়ে আজিও মোক গালি খপনি দি থাকে যে মোৰ কাৰণে মোৰ ভনী আৰু ঘৰখন ধ্বংস হৈ গ'ল। মই নিজেও এখন ভৰিৰে খোজ কাঢ়িব নোৱাৰা হৈ থাকিলোঁ আৰু হয়তো এয়াই মোৰ পাপৰ শাস্তি আছিল। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।